দুধনৈত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্মিত সচিবালয়ৰ শুভ উদ্বোধন। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্যসূচীৰে গোৱালপাৰা জিলাৰ দুধনৈত উপস্থিত হয়। দুধনৈ উদয়পুৰত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্মিত সচিবালয় ভৱনটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰে। ইয়াৰ পাছতেই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় ভৱনটো কাষতে নতুনকৈ নিৰ্মাণ কৰা সংগ্ৰহালয় তথা বৈদ্যুতিন পুথিভঁৰালটো মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে। আনহাতে সচিবালয় ভৱনৰ সন্মুখত প্ৰতিষ্ঠা কৰা ৰাভা ৰজা বীৰ পৰশুৰামৰ সুউচ্চ প্ৰতিমূৰ্তিটো মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে আজি উদয়পুৰৰ 50খন বিচনাযুক্ত আয়ুৰ্বেদিক হস্পিটেল পৰিদৰ্শন কৰি বিভিন্ন সা-সুবিধাসমূহৰ বুজ লয়। তিনিটাকৈ উদ্বোধনী কাৰ্যসূচীৰ পিছতে তেওঁ দুধনৈৰ উদয়পুৰত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে আয়োজন কৰা এখন জনসভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰে। তিনিটাকৈ উদ্বোধনী কাৰ্যসূচীৰ পিছতে তেওঁ দুধনৈৰ উদয়পুৰত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে আয়োজন কৰা এখন জনসভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰে। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণকালত অসম চৰকাৰৰ জলসিঞ্চন বিভাগ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল আৰু অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগ আৰু জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু উপস্থিত থাকে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই আদৰণি ভাষণ আগবঢ়া জনসভাখনত মুখ্যমন্ত্ৰীয়ে ৰাইজক নৱবৰ্ষৰ শুভকামনা জনায়। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। বছৰৰ আৰম্ভণিতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়ৰ নতুন ভৱনৰ শুভ উদ্বোধন কৰাৰ সৌভাগ্য হ'ল। ৰাভাসকলৰ পৰাক্ৰমী ৰজা পৰশুৰামৰ প্ৰতিমূৰ্তি এটাও উদ্বোধন কৰাৰ সৌভাগ্য হ'ল। এটা নতুন যাদুঘৰ আৰু ডিজিটেল লাইব্ৰেৰী, এই দুয়োটা অনুষ্ঠানৰে আজি শুভ উদ্বোধন হ'ল। মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাক এই প্ৰাপ্তিৰ বাবে অভিনন্দন জনাইছোঁ আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক সকলো ধৰণে সহায় কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছোঁ। কিবা যদি আছে আপোনালোকে ৰাজ্য চৰকাৰে ইতিমধ্যেই ভাৰত চৰকাৰলৈকে প্ৰস্তাৱ পঠিয়াইছে যে ৰাভা হাছঙক সাংবিধানিক স্বীকৃতি দিব লাগে। মই আশা কৰিছোঁ যে এই বছৰৰ 2025ত আমি ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে বিষয়টো আমি আগুৱাই লৈ যাব। কালি MP MLA সকলৰ সৈতে বৈঠক হৈছিল আপোনাৰ? আমাৰ 3-4 মাহৰ মূৰত MP MLA সকলৰ সৈতে আমি বহি থাকোঁ, যাতে চৰকাৰী আঁচনি, আমাৰ ৰাজনৈতিক কথা বতৰা এইবোৰ আমি পাতি থাকিব পাৰোঁ। গতিকে অহাকালিও মই বহিছিলোঁ, 3 মাহ পিছতো বহিম। মুখ্যমন্ত্ৰী হিচাপে 3-4 মাহৰ মূৰে মূৰে নিজৰ দলৰ বা মিত্ৰ গোষ্ঠীৰ বিধায়ক সংসদসকলক লগ পাই থাকিলে ময়ো কিছু ফিডবেক পাওঁ আৰু ময়ো কিছু জনাব পাৰোঁ। গতিকে এইটো এটা ৰুটিন বৈঠক। প্ৰতিবাদ চলি আছে, বিজেপি কৰ্মীয়ে প্ৰতিবাদ কৰি আছে, দেৱলাল গাৰোৱাৰ বিৰুদ্ধে প্ৰতিবাদ মই নাজানো, খবৰ পোৱা নাই। ইলেকশ্যন কেতিয়া কৰিব? মাৰ্চ মাহত হ'ব। পঞ্চায়ত নিৰ্বাচনৰ তেনেকুৱা কথা একো নাই। 6 তাৰিখে বিষয়টো আহিব। মই ভাবোঁ 9-10 তাৰিখে আমি অধিসূচনা জাৰি কৰিব পাৰিম, বিশেষ অসুবিধা নহয়। আৰু আজিও কেছটো ভালেই হৈছিলে। ন্যায়াধীশগৰাকীয়ে বিচাৰে যে মই আৰু এবাৰ শুনো 6 তাৰিখে। পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব। আমি আশা কৰিছোঁ ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি। তাৰপিছত মাৰ্চত ৰাভা হাছং। গোৱালপাৰাত STF বা NIA অভিযান চলাই জেহাদী ইতিমধ্যে বহুত আৰ্মচুল উদ্ধাৰ কৰা হৈছে, জেহাদীৰ এটা ডাঙৰ মডিউলো নষ্ট কৰা হৈছে। কিন্তু এনেকুৱা নহয় যে এটা মডিউল নষ্ট মানে আৰু সকলো নষ্ট হৈ গ'ল। তেওঁলোকৰ স্লিপাৰ মডিউল বুলি কয়। কিমানটা স্লিপাৰ মডিউল কাম কৰি থাকে তাক বুজা খুব টান। কিন্তু
এটা অন্তত মডিউল আমি নষ্ট কৰিব পাৰিছো আৰু আগলৈ তেনেকুৱা যৌথ অভিযান চলি থাকিব গোৱালপাৰাৰ দুটামান সিট ৰিজাৰ্ভ হৈছে বাকি স্যাৰ কি চিন্তা আছে ভৱিষ্যত এবাৰতো আমাৰ বকো দুধনৈ গোৱালপাৰা পশ্চিম অন্তত আগতেতো একো নাছিল এতিয়াতো বহুতখিনি ভৰিত মাটি উভতি আহিছে লাহে লাহে এইটো এটা লং টাৰ্ম ষ্ট্ৰাগল হয় চলি থাকিব স্যার এজিপিৰ লগত পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতা নোহোৱাটো নিশ্চিত স্থানীয় পৰ্যায়ত মিত্ৰতা হ'ব স্যাৰ গোৱালপাৰাত এটা প্ৰধান সমস্যা হৈছে স্যাৰ এজিপি আৰু বিজেপি যিমান পাৰে আমি স্থানীয় পৰ্যায়ত আমি মিত্ৰতা কৰিম আৰু যোৱাকালি এজিপি বিজেপিৰ যৌথ বিধায়িনী দলত সকলো এমএলএকে আমি বুজাই দিছো যে আপোনালোকে নিজৰ সমষ্টি পৰ্যায়ত মিলা মিছাকৈ ইলেকশ্যনটো খেলিব গোৱালপাৰাত হাতী মানুহৰ সংঘাতৰ জটিল ৰূপ লোৱা লৈছে ঘাটি মানুহৰ সংঘাতৰ জটিল ৰূপৰ মূল কাৰণটোৱে হ'ল যে বনভূমিত আমি যি ধৰণে দখল কৰিছো হাতীৰো স্পেচটো নোহোৱা হৈ গৈছে গতিকে আমি ফৰেষ্ট বিলাক অলপ চলপ দুই এখন ফৰেষ্টত মানুহ এভিকশ্যনো কৰিব লাগিব হাতীৰ কাৰণে খাদ্য বস্তু সৃষ্টি কৰিব লাগিব যদি হাতী সোমাই সেই কলগছ নাপায় মানুহৰ ঘৰত সোমায় গতিকে কাম কিছুমান চলি আছে বিজ্ঞানসন্মতভাৱে যে আমাৰ ফৰেষ্ট বিলাকত যদি হাতীৰ কাৰণে উপযোগী খোৱা বস্তু কল হওক বা ঔটেঙা হওক বিভিন্ন ধৰণৰ হাতীয়ে ভাল পোৱা গছ গছনি আমি লগাব পাৰো হাতী মানুহৰ সংঘাত কমি যাব কিন্তু যদি হাতী থকা জেগাখিনিত মানুহে সোমাই লয় ফৰেষ্ট বিলাকত যি ধৰণে ব্যাপক উচ্ছেদ দখল হৈছে এনক্ৰচমেণ্ট হৈছে সেইটো এটা চিন্তাৰ বিষয় আমাৰ ফৰেষ্টত জনজাতীয় লোকৰ বাদে আন কোনো থাকিব তেনেকুৱা আইনে নকয় জনজাতীয় ফৰেষ্ট একমতে কিন্তু কেনেকুৱা ধৰণৰ মানুহ য'তে ত'তে সোমাই আছে আপোনালোকেতো নিজে দেখিছে গোৱালপাৰাৰ সৌন্দৰ্যক লৈ আপুনি টুইট কৰিছিলে আৰু মই খুবেই চিন্তিত এইকাৰণে আমাৰ গোৱালপাৰাৰ সৌন্দৰ্য যাতে খুব আনটাচ হৈ থাকে তাৰ কাৰণে মই সদায় কথা পাতো টংকেশ্বৰ ভাগ লগ পালেও কথা পাতো আমাৰ দলৰ কাৰ্যকৰ্তাসকলক লগ পালেও কথা পাতো কিন্তু আমি নিজেও জানো যে কিমান শাল গছ ভৰি আছিল এদিন গোৱালপাৰাৰ পৰিৱৰ্তনটোতো আমাৰ নিজৰ চকুৰ সন্মুখতে হৈছে এই বিষয়বিলাক চিন্তাৰ বিষয় কিন্তু একেদিনাই সমাধান নহয় লাহে লাহে হৈ থাকিব স্যার দিল্লীত দিল্লী আৰক্ষীয়ে অভিযান চলাইছিল আৰু তাত স্যার বাংলাদেশী বাংলাদেশী বুলি আপোনাৰ অসমৰ মানুহক স্যার হেৰি কৰিছিল অসমৰ মানুহক নহয় কথাটো হ'ল যে অসমত বহু মানুহে ধৰক বৰপেটাত 100% মানুহ থাকিব লাগে আধাৰ কাৰ্ড ইছ্যু হৈ গৈছে 110% গতিকে অতিৰিক্ত 10%টো কোন সেই বিষয়বিলাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে বাংলাদেশ সীমান্ততো আমি মানুহ প্ৰায় প্ৰতিদিনেই ধৰো যদি নধৰিলোহেঁতেন তেওঁলোকে ইয়াৰ পৰা আধাৰ লৈ বাকী জায়গাত গুচি গ'লহেঁতেন সেইকাৰণে আধাৰৰ বিষয়টো অহাকালি নটিফিকেশ্যন ওলাব যে এতিয়া 2014ত যদি কোনোবাই এনআৰচিত আবেদন কৰা নাই সি আধাৰ অসমত ল'বই নোৱাৰি গতিকে আমি অলপ আধাৰ দিয়া প্ৰক্ৰিয়াটোকে আমি অলপ খুব টাইট কৰিব খুজিছো আধাৰ সলনি কৰি দিয়া হ'ব নেকি যিনে লৈ গ'ল আৰু তাকটোতো একো কৰিব নোৱাৰে কিন্তু ভৱিষ্যতটো আমি অলপমান বলিষ্ঠ সিদ্ধান্ত ল'ব খুজিছো আছো বিহপুৰীয়াত আমি এটা মিউজিয়াম কৰিছিলোঁ কলাক্ষেত্ৰৰ পৰা সুন্দৰখিনি কেনেকৈ কৰিব লাগে মানে বস্তুখিনি ৰখোৱাৰ চিষ্টেম এটা আছে নহ'লে ভাল নালাগে